নমস্কাৰ। জয় গুৰু শংকৰ। জয় গুৰু জগত গুৰু। জয় গুৰু শংকৰ গুৰু। কৃষ্ণৰ কিংকৰ কল্পতৰু। ওহি আমাৰ পৰম গুৰু। ওহি আমাৰ পৰম গুৰু। শংকৰক পুনৰ সাংসাৰিক কৰাৰ বাবে ঘৰৰ ওচৰৰে হৰিৰ সৈতে বিয়া দি জোৱায়েকৰ হাতত ঘৰ বাৰী সৰ্বস্ব এৰি ভাতৃ বনগয়াগিৰি জয়ন্ত মাধৱ আদি ভূঞাসকলক গোট পাই ৰাজ্য শাসনৰ দায়িত্ব তেৰাহুপৰ ওপৰত অৰ্পণ কৰি ইতিমধ্যে ভাৰত ভূমিৰ কাব্য মহাকাব্য বেদ পুৰাণ অধ্যয়নৰ পিছত শাস্ত্ৰসন্মত বৰ্ণিত বিভিন্ন তীৰ্থবোৰ দৰ্শন কৰি অভিজ্ঞতা আৰু সাধু সন্তৰ সান্নিধ্যৰ দ্বাৰা জ্ঞান আহৰণৰ হকে ৩২ বছৰ বয়সত 1481 খ্ৰীষ্টাব্দত জীৱনত প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থক্ষেত্ৰলৈ যাত্ৰা কৰিবলৈ মন মেলি ১৭ জন সংগী ক্ৰমে ৰাম সৰ্বজয় পৰমানন্দ বলোৰাম বলভদ্ৰ নাৰায়ণ বৰশ্ৰীৰাম গোপাল চত বলোৰাম মুকুন্দ মুৰাৰী গোবিন্দ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলী হৰিদাস বনিয়া দামোদৰ আতাসহ আৰু ২ জন ভকতক লৈ তেতিয়াৰ বিপদ সংকুল এই তীৰ্থযাত্ৰা পদব্ৰজে আৰু নাৱেৰে চাৰিধাম শ্ৰী জগন্নাথ দ্বাৰিকানাথ শ্ৰী ৰামনাথ বদৰিকানাথৰ লগতে কুৰুক্ষেত্ৰ হস্তিনাপুৰ সেতুবন্ধা কাশী বৃন্দাবন আদি বহুতো এনে তীৰ্থক্ষেত্ৰলৈ কৰা যাত্ৰাকালত বিভিন্ন পৰিৱেশ পৰিস্থিতিত থকা বা খোৱালৰ সকলো দুখ কষ্ট পাহৰি আনকি হাবিয়ে জংগলে নিশা উজাগৰে কটায়ো কেৱল মানুহৰ মাজত শান্তিৰ বতৰা বিলাবলৈ আৰু জ্ঞানীৰ পৰা জ্ঞান আহৰণ কৰাৰ এই মহান লক্ষ্যৰে কৰা যাত্ৰাপথত বিশিষ্ট ব্ৰাহ্মণ পণ্ডিত তথা সাধুসন্তসকলৰ লগত হোৱা আধ্যাত্মিক দিশৰ আলাপ আলোচনাত গুৰুজনাই ভাগ লৈ শাস্ত্ৰসন্মত তাৎপৰ্য ব্যাখ্যাৰে বহুতো ব্ৰাহ্মণ পণ্ডিতক তৰ্কত হৰুৱাই তেৰাৰ ওচৰত শৰণ ৰব বিচৰাত শৰণ দি এইদৰে পুৰীৰ জগন্নাথ ক্ষেত্ৰ আৰু বৃন্দাবনত বেছিদিন থাকি জগন্নাথ মন্দিৰৰ ভাস্কৰ্য চিত্ৰকলা দৰ্শন কৰি পুৰী বৃন্দাবন আদিৰ শাস্ত্ৰজ্ঞ পণ্ডিতসকলৰ নানান শাস্ত্ৰ কথাৰ মত বিনিময়ৰ যোগেদি লাভ কৰা অভিজ্ঞতাৰ আগতে বহুতো পণ্ডিতৰ মতে একশৰণ নাম ধৰ্মৰ মূল তত্ত্ব সবল কৰি সৰ্বভাৰতীয় প্ৰেক্ষাপটত ভাৰতৰ সকলো শ্ৰেণীৰ মানুহে বুজিব পৰাকৈ পুৰণি কামৰূপৰ কথিত ভাষা শ্ৰৱণে সংমিশ্ৰণেৰে অসমীয়া ব্ৰজাৱলী ভাষাত তাহানিৰ গোৱালপাৰা জিলাৰ ৰৌমাৰী নামে ঠাইডোখৰত মনমে ৰাম এই ৰচা এই গীতটি বহুতো পণ্ডিতে প্ৰথম গীত বুলি কয়। ঠিক সেইদৰে ৰামমেৰি হৃদয়ে পংগুজে ৰৈছে এই গীতটোকো বহুতেই প্ৰথম গীত বুলি মান্যতা দিয়া। মুঠতে এই দুয়োটা গীতকেই প্ৰথম অসমীয়া ব্ৰজাৱলী ভাষাত বংগীয় ব্ৰজাৱলী ভাষা ৰচনা কৰা গীততকৈ ১৭-১৮ বছৰ আগতেই গীত ৰচনাৰ অভিলেখ সৃষ্টিৰে তীৰ্থ ভ্ৰমণ কালত ভক্তগণক একান্ত মনে শ্ৰৱণ কীৰ্তনৰ দ্বাৰা কৃষ্ণৰ চৰণত সেৱা জনোৱাৰ বাট দেখুৱাই ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থক্ষেত্ৰৰ ভক্তসকলৰ লগত সুসম্পৰ্ক স্থাপন কৰি তথা সতীৰ্থসকলৰ দেহ মন জয় কৰি গ্ৰীষ্ম বৰ্ষা শৰৎ
হেমন্ত, শীত, বসন্ত, জাৰ, ৰ'দ, বৰষুণ, জোনাক, আন্ধাৰ, ধুঁৱলি, কুঁৱলী সকলো পাৰ কৰি অন্তহীন গতিৰে সুদীৰ্ঘ 12 বছৰৰ অন্তত 1493 খ্ৰীষ্টাব্দ 1415 শকত দুকুৰি 4 বছৰ বয়সত প্ৰথম তীৰ্থ ভ্ৰমণ সামৰি জন্মভূমি আলিপুখুৰীলৈ উভতি আহি কৃষ্ণ প্ৰেমত আকুলিত হৈ 48 বছৰ বয়সলৈ বৰদোৱাৰ আলিপুখুৰীত বসবাস কৰা সময়ত সকলো চিন্তা এৰি ধৰ্ম প্ৰচাৰত একানপতীয়াকৈ মন দি অনুভৱ কৰিছিল। তদান্তহীন সমাজত চলি থকা অনাচাৰবোৰে মানুহক পক্ষুৰ হাৰিলৈ নিয়া কাৰ্য তথা অন্যায় অবিচাৰবোৰ সমাজৰ পৰা সমূলি দূৰ কৰিব নোৱাৰিলে দেশলৈ শান্তি ঘূৰি নাহে আৰু হিংসা, দ্বেষ, লোভ, মোহ, কাম, ক্ৰোধ এই ৰিপুবোৰৰ বশৱৰ্তী হলে ঈশ্বৰ বা ভগৱানক পাব নোৱাৰাৰ এই চিৰন্তন সত্য উপলব্ধি কৰি মানুহক দয়া, মৰম চেনেহৰ মাজেৰে হিংসা, দ্বেষ প্ৰৱণতাৰ পৰা আঁতৰাই পবিত্ৰ হৃদয়েৰে ঈশ্বৰক আৰাধনা কৰাৰ বাট দেখুৱাই চকুৰ আগতে এইদৰে 10 বছৰ কাল পাৰ কৰাত পৰিয়ালৰ লোকে পুনৰ সাংসাৰিক কাৰ্যত ভৰ্তি কৰাৰ চিন্তাৰে 1425 হওক 1503 খ্ৰীষ্টাব্দত 54 বছৰীয়া শংকৰক ৰামখা ভূঞাৰ কন্যা কালিন্দীৰ সৈতে দ্বিতীয় বিবাহ পাতি দিয়াৰ পাছতো ভকতসকলৰ লগত শাস্ত্ৰ কথাত নিমগ্ন হৈ থাকোঁতে এদিন তেওঁৰ দাসী চন্দৰীয়াইৰ মুখত এটি পুত্ৰ জন্ম হোৱাৰ বাতৰি শুনি আনন্দ প্ৰকাশ কৰাৰ পৰিৱৰ্তে গভীৰ নৈৰাশ্য আৰু বৈৰাগ্য বা প্ৰকাশ কৰাই নহয়, পাৱে পৰি এই গীতটিৰ বাৰ্তাৰে খন্তেকীয়া মানৱ জীৱনত তেওঁ মায়ামোহৰ প্ৰতি যাতে আকৃষ্ট হ'ব লগা নহয় তাৰ বাবে ভগৱানৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনাই অনুগামীসকলক কাম, ক্ৰোধ, লোভ, মোহ ত্যাগ কৰিবলৈ অৱগত কৰিবলৈ নাপাহৰা শ্ৰীশংকৰৰ লাহে লাহে নিজৰ সাংসাৰিক দায়িত্ববোধ পালনৰ প্ৰতি মনলৈ অনীহা ভাৱ জাগি উঠা তথা কিছু বছৰৰ পিছতে দ্বিতীয় পুত্ৰ হৰিচৰণ, তৃতীয় পুত্ৰ কমলোচন আৰু কন্যা ৰুক্মিণী বা বিষ্ণুপ্ৰিয়াৰ জন্ম হোৱাৰ এই সময়তো পুনৰ ৰাজ্যত কছাৰী ৰজাৰ উপদ্ৰৱ বৃদ্ধি পোৱাত 1438 হওক 1516 খ্ৰীষ্টাব্দত বৰদোৱা এৰিবলৈ স্থিৰ কৰি ভকত সমন্বিতে থোৱাহাত বেলগুৰিলৈ আহি তাত নামঘৰ সাজি ধৰ্ম, কৰ্ম, সাহিত্য, সংস্কৃতি চৰ্চা কৰি থাকোঁতেই উত্তৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ৰঙাজানৰ 14 পাৰত 1489 খ্ৰীষ্টাব্দত 1411 শকৰ জেঠ মাহৰ কৃষ্ণপক্ষৰ প্ৰতিপদ তিথি ৰবিবাৰে মনোহাৰী আইৰ গৰ্ভত জন্ম হোৱা মাধৱৰ পিতৃ গোবিন্দগিৰি শাক্ত আছিল বাবে সেই সূত্ৰে পুত্ৰ মাধৱ শাক্ত পণ্ডিত হিচাপে পৰিচিত যদিও বনায়েক ৰামদাস ঠাকুৰ পিছে শংকৰদেৱৰ একশৰণ হৰিনাম ধৰ্ম গ্ৰহণেৰে হৰিভকত হৈ নিষ্ঠাৰে ধৰ্ম সেৱা কাৰ্যত লাগি থাকোঁতে মাধৱৰ পিতৃৰ বিয়োগৰ পিছত মাতৃ মনোহৰী আইৰ অসুখ হোৱাত তাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে অৰ্থাৎ মাতৃৰ আৰোগ্য কামনাৰে ঘোৰ পূজা পাতলৰ সমৰ্থক মাধৱে দুৰ্গাদেৱীলৈ বুলি আগবঢ়োৱা ছাগলী কিনিবৰ বাবে বনায়েক ৰামদাসক আজ্ঞা কৰাত ৰামদাসে শংকৰ গুৰুৰ একশৰণ ধৰ্মৰ মূল আদৰ্শৰ বিপৰীতে এনে কাৰ্য কৰিবলৈ প্ৰত্যাখ্যান কৰি মাধৱক শংকৰৰ ওচৰলৈ নিয়াৰ পৰিকল্পনাৰে 1446 হওক 1522 খ্ৰীষ্টাব্দৰ দিনা শংকৰদেৱে ভকতসকলৰ লগত
কৃষ্ণ কথা আলোচ কৰি থকা সময়তে উপস্থিত হৈ ৰামদাস আৰু মাধৱে দিব্য শৰীৰ স্বৰূপ শ্ৰী শংকৰ গুৰুক দেখি ৰামদাসৰ লগতে মাধৱেও সেৱা জনোৱাৰ পিছত মাধৱৰ পৰিচয় পাই ইতিমধ্যে ৰামদাসে মাধৱক লৈ অহাৰ কাৰণ অৱগত কৰাৰ পিছতে একেশ্বৰবাদী শংকৰ আৰু শাক্তপন্থী মাধৱৰ মাজত শাস্ত্ৰসন্মত এক দীঘলীয়া আলোচনাই পিছলৈ তৰ্কৰ ৰূপ লোৱা তথা গুৰুজনাই ভক্তিযুক্ত নিষ্কাম ধৰ্মৰ বিষয়ে দিয়া নানান যুক্তিপূৰ্ণ ব্যাখ্যা, ইপিনে মাধৱে সকাম ধৰ্মৰ সপক্ষে বলি বিধান কাৰ্যৰ সমৰ্থনত দাঙি ধৰা যুক্তি শুনি গুৰুজনাই এই কাৰ্য ধৰ্ম বিৰোধী বুলি কোৱাত মাধৱে বেদৰ শ্লোক মাতি এনে যুক্তি খণ্ডন কৰিবলৈ চেষ্টা কৰে।